নমস্কাৰ, জয় জয়তে। আজি গণেশ চতুৰ্থীৰ এই শুভ দিনত মই সকলোকে অসম চিকিৎসা মহাবিদ্যালয়লৈ অভিনন্দন জনাইছোঁ। মোৰ লগত আমাৰ উপাধ্যক্ষা প্ৰফেচৰ ৰীমা নাথ আৰু আমাৰ অধীক্ষক প্ৰফেচৰ ধ্ৰুৱজ্যোতি ভূঞা আছে, যি এই তিনিটা স্বীকৃতি এটা বছৰৰ ভিতৰত পাবলৈ সক্ষম হৈছোঁ। এই সুখবৰটো মই অসমৰ ৰাইজক জনাবলৈ খুব ভাল পাইছোঁ। মই বিশেষভাৱে অসম চৰকাৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকক চৰকাৰৰ বাবে পূৰ্ণ সহযোগিতা পাইছোঁ আৰু এইটো ক্ষেত্ৰত আৰু লগতে মই ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ স্বীকৃতি প্ৰদান কৰিছে, আমি যিখিনি কাম কৰি আছোঁ আৰু আমাৰ আগুৱাই আৰু কাম কৰি যাবলৈ আমাক উৎসাহিত কৰিছে। আমাৰ এই ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয়খনৰ কাৰণে এটা আনন্দৰ দিন। এই দিনটো আমাৰ প্ৰায় আজি 2.5 বছৰ ধৰি আমি কষ্ট কৰি চেষ্টা কৰি আছিলোঁ যে এক সংখ্যক ৰোগী আছে যি মাতৃগৰ্ভতেই অসুখ লৈ পৃথিৱীলৈ আহে আৰু গোটেই জীৱনজুৰি তাত এই ৰোগৰ পৰা তেওঁলোকে ভুগি থাকে আৰু লগতে পৰিয়ালটোও যথেষ্ট কষ্টৰ সন্মুখীন হয়। এই ৰোগসমূহৰ সংখ্যা অন্য ৰোগৰ সংখ্যাতকৈ কম। সেইকাৰণে এই ৰোগখিনিক চিহ্নিত কৰা হয় এজ এ গ্ৰুপ অফ ৰেয়াৰ ডিজিজ। আজি প্ৰায় এটা দশক আগতে আমি আমাৰ চিকিৎসা গৱেষণা পৰিষদৰ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এটা ৰেজিষ্ট্ৰি লাভ কৰিছোঁ। ৰেজিষ্ট্ৰিৰ তাত আমি ৰোগীবিলাকৰ আমি হিচাপ ৰাখোঁ কিমান এই ধৰণৰ ৰোগী আছিলে। এনেকুৱা ভাৰতবৰ্ষত 6টামান ৰেজিষ্ট্ৰি আছিলে। আমি সেইটো কৰি থাকোঁতে দেখা গ'ল যে আমাৰ ইয়াতো এই ধৰণৰ ৰোগী একেবাৰে কম নহয় আৰু তাত হয়তো বহুখিনি ৰোগ চিনাক্ত নোহোৱাকৈও থাকিব পাৰে। এইখিনি কথাতে আজি 2 বছৰ আগতে 23 চনত ভাৰত চৰকাৰৰ চিকিৎসা হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা এখন কল লেটাৰ আহিছিলে যে যি লোকসকল চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ে এই ৰোগৰ বিষয়ে গৱেষণা কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু যদি তেওঁলোকে সেই মাত্ৰাত উত্তীৰ্ণ হয় তেতিয়াহ'লে চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে দিয়া হ'ব। আমি উৎসাহী হৈ অসম চৰকাৰৰ তত্ত্বাৱধানত আমি এপ্লাই কৰিছিলোঁ। এই প্ৰচেছটো কৰোঁতে আমাৰ প্ৰায় সংশ্লিষ্ট 8টামান ডিপাৰ্টমেণ্টে আমাৰ লগত সহযোগ কৰিছে। আৰু সেইখিনিৰ ভিতৰত দুবাৰকৈ তেওঁলোকৰ এটা উচ্চস্তৰীয় এটা ইনস্পেকশ্যন টীম আহিছে আৰু প্ৰত্যেকবাৰ আহোঁতে তেওঁলোকে আমাৰ বিভিন্ন বস্তুবিলাক বিভিন্ন পৰ্যায়ৰ কথাখিনি ৰোগী চিহ্নিতকৰণ, গৱেষণা, চিকিৎসা, আন্তঃগাঁথনি সকলোখিনি পুংখানুপুংখভাৱে পৰীক্ষা কৰিছিল আৰু তেওঁলোকে ৰিপৰ্ট দি পেলাই আমাক দিছিলে যে আপোনালোকে এইটো কাৰেক্ট কৰিব লাগিব, ইমান সময়ৰ ভিতৰত আপোনালোকে ট্ৰেইনিং কৰিব লাগিব। সেইখিনি আমি সকলোৱে মিলি আমাৰ সকলো কলেজৰ প্ৰত্যেকজন কৰ্মচাৰী, শিক্ষক, চিকিৎসকক মই ধন্যবাদ জনাইছোঁ। সকলোৱে একক হৈ আমি চেষ্টা কৰিছিলোঁ আৰু অৱশেষত যোৱাকালি পিছবেলা ভাল খবৰটো আহিল যে ভাৰতবৰ্ষৰ 14 নম্বৰ হিচাপে আমাক চিহ্নিত কৰিছে যে চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ ৰেয়াৰ ডিজিজ। তাৰ কাগজখন মই ইতিমধ্যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু সেইখনৰ মৰ্মে হয়তো আমি পৰৱৰ্তী আৰু ভাৰত চৰকাৰৰ পৰা সকলোখিনি গাইডেঞ্চ আৰু তাৰ ভিতৰত কি কাম হ'ব আমি পাম। এই আপাহতে মই আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে ইয়াৰ ভিতৰত প্ৰধান কথাটো আহিব ডায়েগনচিছ। মাতৃগৰ্ভত থাকোঁতে ডায়েগনচিছ হয়। কাৰোবাৰ পৰিয়ালত এনেকুৱা এটা সন্তানৰ জন্ম হৈছে তেতিয়া তাৰ পৰৱৰ্তী সন্তানৰ ক্ষেত্ৰত এই ৰোগৰ কিমান সম্ভাৱনা থাকিব তাক নিৰ্ণয় কৰে। যদি কোনোবা এজন এনেকুৱা নৱজাতক পৃথিৱীলৈ আহিলে তেওঁ এই ৰোগৰ লগত মোকাবিলা কৰি কেনেকৈ জীৱন কটাব পাৰিব তাৰ কাৰণে আমি সকলোৱে ছাপোৰ্ট কৰা, পৰ্যায়ক্ৰমে চিকিৎসা কৰা, এই গোটেই ছাপোৰ্টখিনি আমি আশা কৰিছোঁ ভাৰত চৰকাৰৰ পৰা পাম আৰু আমাৰ অসম চৰকাৰে ইয়াত আমাক সম্পূৰ্ণৰূপে সহযোগ কৰিছে। আৰু সেই মৰ্মে আমাৰ প্ৰদেশত অসম প্ৰদেশত আমাক প্ৰথমখন মহাবিদ্যালয়ত আমাক দিছে। সেইকাৰণে আমি
উৎফুল্লিত আৰু লগতে মই আশা কৰিছোঁ অসমৰ ৰাইজে এই খবৰটো পালে আমাক আনন্দিত হ'ব আজি এই বিশেষ দিনটো। সেইকাৰণে আপোনালোকক আজি আমি এই কথাখিনি জনালোঁ। এই চেণ্টাৰ অফ এক্সেলেঞ্চৰ মই আপোনাক ইতিমধ্যে ক'লোঁ তাৰ 3টা পৰ্যায়ৰ থাকিব আৰু এই ৰেয়াৰ ডিজিজখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 3টা কেটেগৰীত ভাগ কৰিছে। প্ৰত্যেক কেটেগৰী বেলেগ বেলেগ ধৰণৰ চিহ্নিতকৰণ, চিকিৎসা আৰু তাৰ প্ৰতিৰোধ এই কামখিনি হ'ব। মই ইমান ডিটেইলছ ক'বলৈ নাযাওঁ আৰু সম্পূৰ্ণ ডাইৰেক্টিভছখিনি যেতিয়া আমালৈ আহিব তেতিয়া আমি ৰাইজক আৰু জনাম যে আমি কেনেকৈ কামখিনি কৰিম। ইতিমধ্যে আমি এটা টিম গঠন কৰিম, কমিটি এটা গঠন কৰিম। এই গোটেই কমিটিয়ে এইখিনি কাম আগবঢ়াই নিব। এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি ডিপাৰ্টমেণ্ট, পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্ট, বায়'কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট, পেথলজি ডিপাৰ্টমেণ্ট, আমাৰ মাল্টি ডিচিপ্লিনাৰী ৰিচাৰ্চ লেব আৰু আমাৰ জেনেটিক লেব, তাৰ লগতে কমিউনিটি মেডিচিন বিভাগ, এই চাৰ্জাৰিকেল বিভাগ, নেফ্ৰলজি বিভাগ, ইউৰ'লজি বিভাগ, নিউৰ'লজি বিভাগ, নিউৰ'চাৰ্জিকেল বিভাগ, এই সকলো বিভাগ সংশ্লিষ্ট হৈ থাকিব। ইয়াত অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনলৈকে কথা পাতিব। এই গোটেইখিনি কৰাটো সম্ভৱ নহ'ব। এদিন আমি হয়তো এইটোৰ কাৰণে বেলেগে বিশদভাৱে আলোচনা কৰিম। এইটো এটা ভাল খবৰ আমাৰ কাৰণে আজি। তাৰ লগতে আজি যিহেতু আপোনালোকক লগ পাইছোঁ, আমাৰ এই যোৱা এটা বছৰৰ ভিতৰত আমাৰ কেইটামান আৰু ভাল খবৰ আছে। সেই খবৰকেইটা আপোনালোকক ইয়াতে মই জনাই থ'ব খুজিছোঁ। তাৰ ভিতৰত এটা হ'ল আমাৰ এটা অসুখ আপুনি জানে, আমাৰ ভাৰতবৰ্ষৰ লগতে কিছু কিছু অংশত বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলত আমাৰ উজনি অসমত য'ত চাহ বাগিচাৰ সংখ্যা বেছি, তাত এটা ৰক্তজনিত ৰোগ হয়, যিখন চিকেল চেল ডিজিজ। আপোনালোকে নামটো শুনিছে। এই চিকেল কণিকাবিলাক লোহিত কণিকাখিনি কি হয়, হেৰি হয় আপোনাৰ কাঁচিৰ নিচিনা ৰূপ লয় আৰু লৈ পেলাই সি ভাঙি যায়। ভাঙি লৈ পেলাই তাত এটা তেওঁলোকৰ ৰক্তহীনতা ভোগে আৰু বহুতৰ জীৱনকাল ছুটি হৈ থাকে। আৰু এই ৰোগৰ নিৰূপণ, চিকিৎসা আৰু প্ৰতিৰোধ সেইটোৰ কাৰণে ইতিমধ্যে আজি এতিয়া 3টা মাহ আমাৰ হৈ গ'ল। আমি চেণ্টাৰ অফ কম্পিটেন্স ইন ইণ্ডিয়া, ভাৰতবৰ্ষৰ 6টা চেণ্টাৰৰ ভিতৰত আমাক ভাৰত চৰকাৰে চিহ্নিত কৰিছে আৰু সেইটো কাম ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। সেইটো আমাৰ কাৰণে এটা উল্লেখযোগ্য খবৰ এই বছৰটো। এইখিনি সৰ্বভাৰতীয় পৰ্যায়ৰ কথা মই কৈ আছোঁ। তাৰ লগতে আপোনালোকে ইতিমধ্যে এইটো বিষয়ে নিউজ কৰিছে, জানে যে যোৱা 2টা বছৰ ধৰি একেলেঠাৰিয়ে আমাৰ যিটো মাল্টি ডিচিপ্লিনাৰী ৰিচাৰ্চ, তাৰমানে বহুমুখী যিটো গৱেষণা কেন্দ্ৰ আছে, প্ৰত্যেকখন মেডিকেল কলেজত আছে। এইখন ভাৰত চৰকাৰৰ চিকিৎসা গৱেষণা পৰিষদে দিছে প্ৰত্যেকখন। তাৰ ভিতৰত তেওঁলোকে এটা প্ৰতিযোগিতামূলক এটা অধ্যয়ন কৰে। তাৰ ভিত্তিত তেওঁলোকে শ্ৰেষ্ঠ এখন মহাবিদ্যালয় স্বীকৃতি প্ৰদান কৰে। আপোনালোকে শুনি খুব ভাল পাব। এইটো মই আগৰ নিউজটো আকৌ কৈছোঁ, কাৰণ একেলেঠাৰিয়ে 2টা বছৰ ধৰি আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ে সমগ্ৰ ভাৰতবৰ্ষত শীৰ্ষস্থান ল'বলৈ সক্ষম হৈছে। তাৰ ক্ষেত্ৰত আমাৰ নজৰ অফিচাৰ হ'ল আমাৰ ভাইচ প্ৰিন্সিপাল প্ৰফেচৰ ৰীমা নাথ আৰু তেখেতৰ টীমটো। এইটো এটা টীম ৱৰ্ক, ইয়াত অকল এজনে এইটো কাম কৰিব নোৱাৰে। আমাৰ সমগ্ৰ সকলো বিভাগে এইটো কাম কৰিবলৈ এই বিষয়ত আগবাঢ়িছে। প্ৰথমতে উল্লেখ কৰিছিলোঁ যে আমি এটা ৰেজিষ্ট্ৰি মেইনটেইন কৰি আছোঁ আজিৰ পৰা 1 দশক ধৰি। সেই ৰেজিষ্ট্ৰিত আমাৰ হাজাৰজন এনেকুৱা ধৰণৰ ৰোগী বেলেগ বেলেগ ধৰণৰ আছিলে আৰু এই যিখন ৰোগৰ তালিকা, সেই তালিকাখন সময়ে সময়ে গভৰ্ণমেণ্টে বদলি কৰিলে। আগৰ যিখন তালিকা আছিলে তাত কিছুমান ৰোগী আছিলে, তাৰ ভিতৰত আমাৰ থেলাচিমিয়া এনেকুৱা ধৰণৰ ৰোগবিলাক আছিলে। কিন্তু এই নতুন যিখন আহিছে সেইটো ৰোগ আঁতৰাই দিছে। তাৰমানে যিমানে ৰোগ বেছিকৈ ধৰা পৰিছে হৈছে এইটো সংখ্যা লঘু হৈ থকা নাই, সংখ্যাগৰিষ্ঠ আছে। সেইকাৰণে এইটো ৰেয়াৰ নহয়। গতিকে কিছুমানৰ নাম কাটিছে, কিছুমানক এড কৰিছে। সেইটো পৰ্যায়ক্ৰমে সময়ে সময়ে বদলি হৈ থাকে। কিন্তু আমাৰ এই ৰেজিষ্ট্ৰিটোৰ ওপৰত ভিত্তি কৰিহে আমাক দিছে। হাজাৰৰ ওপৰত কিন্তু বিভিন্ন এটা ৰোগ নহয়। কিছুমানৰ হয়তো 2জন বা 3জন আছে। কিন্তু এতিয়া এইটো হোৱাৰ পিছত ৰোগী যেতিয়া ধৰক সমগ্ৰ আহিব, তেতিয়া ৰোগীৰ সংখ্যা বাঢ়িব। কাৰণ 1000 যদি এজন আছিলে তেতিয়াও আহিব লাগিব, ভাড়া পেলাব লাগিব, চিকিৎসা দিব লাগিব। মানে এই ৰোগীসকলৰ আৰু পৰিয়ালৰ কাৰণে মই ভাবোঁ এটা ডাঙৰ আশা। ইয়াত উত্তৰ পূৰ্বাঞ্চলত নাছিল,
মানে বাহিৰত আছিলে অলপ দিনৰ আগতে ইম্ফলত ৰিমছত এইটো দিয়া বুলি মই শুনিছোঁ তেওঁলোকে কিমানখিনি কাম আগবাঢ়িছে মই নাজানো কিন্তু অসমৰ কাৰণে আমি এইটো মই প্ৰথম আৰু তেওঁলোকে কালি জনোৱা মতে আমি 14 নম্বৰ পাইছোঁ 15 নম্বৰ টকা দিব কালি চিঠিখনত মানে তেওঁলোকে জনাইছে কামটো যিটো আমাক স্বীকৃতি দিছে এইটো অকল ডিব্ৰুগড়বাসীৰে নহয় সমগ্ৰ অসমৰ কাম হয়তো উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য আমাৰ ওচৰ চুবুৰীয়া মানুহখিনি সুবিধা লাভ কৰিব ইয়াৰ এটা আন্তঃগাঁথনি আমাৰ আছে সেই আন্তঃগাঁথনিৰ ওপৰতহে আমাক স্বীকৃতি দি দিছে তাৰ ওপৰত আমি অলপ কাম আগবঢ়াব লাগিব সেইখিনি ক্ষেত্ৰত ভাৰত চৰকাৰে আমাক কোনো সহযোগিতা দিব বা অসম চৰকাৰৰ মাধ্যমেদি আমাক সহযোগিতা দিব মই আপোনাক ইতিমধ্যে কৈছোঁ এইটো এটা মাল্টি ডিচিপ্লিনাৰী এফাৰ্ট প্ৰত্যেক কেইবাটাও বিভাগৰ ইয়াত যোগসূত্ৰ থাকিব তেওঁলোকৰ অৱদান থাকিব আৰু প্ৰত্যেকটো বিভাগতে আন্তঃগাঁথনি থাকিব আমি পৰ্যায়ক্ৰমে সমাজৰ ওচৰলৈ যাব লাগিব মানুহক চেঞ্চিটাইজ কৰিব লাগিব যে এনেধৰণৰ ৰোগ হ'ব পাৰে তেনেকুৱা ৰোগ হ'লে আমাৰ ওচৰলৈ আহিব যেনেকৈ মই আপোনাক চিকিৎসালয়ৰ কথাটো ক'লোঁ তেনেকৈ চিকিৎসালয়ৰ সেই প্ৰজেক্টটোৰ আণ্ডাৰটো আমি সমাজলৈ যাব লাগিব যাম আৰু NHMৰ তাত আমাৰ সহযোগিতা আগবঢ়াব সেই ৰোগীসকলে লক্ষণটোৰ ওপৰত আহিব লাগিব কাৰণ তেওঁলোকে আহিব লাগিব আহিলে বেমাৰ ধৰা পেলাব লাগিব ধৰা পেলালে চিকিৎসাটো নিৰূপণ কৰিব লাগিব আৰু সেই চিকিৎসা অনুযায়ী 3টা গ্ৰেডত যিটো আছে তাৰ মাধ্যমেদি আমি তেওঁ কোনটো চিকিৎসা পদ্ধতিৰ কাৰণে যোগ্য সেইটো নিৰ্ণয় কৰিব লাগিব আমাৰ ডিব্ৰুগড়ৰ কাৰণে ভাল খবৰ কাৰণ তেওঁলোকে নিজৰ ওচৰতে এইটো পাব হয়তো বহুত ৰোগী আছে ইমান দূৰলৈকে তেওঁলোকে এইটো সুবিধা পোৱা নাছিল অসমে ইমান দিনে এইটো সুবিধা পোৱা নাছিল যি ৰোগী হয়তো আছিল তেওঁলোকে হয়তো দিল্লী বা বেলেগত গৈ পেলাই সুবিধাটো লৈছিল এই সুবিধাটো ভাৰত চৰকাৰে আমাৰ মাধ্যমেদি অসমক দিব আৰু এইটো কাৰণে আমাৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানমূলকো হ'ব তাৰ কাৰণে আমি বহুতখিনি কাম কৰিব লাগিব আৰু কিন্তু এই ৰোগৰ ৰোগীসকললৈ চাই পৰিয়ালবৰ্গলৈ চাই আমি সকলোৱে এই কাম পাতি ল'বলৈ প্ৰস্তুত